সন্মান বাঢ়িব তেতিয়া তুমি জানিবা 7 নম্বৰ জয়ন্তী তোমাৰ আহিব সেয়ে হল সফল সেইজন মানুহে সফল যিয়ে এটা সপোন দেখি সংকল্পৰে সংগ্ৰাম কৰি ভাল বন্ধুৰ সান্নিধ্যৰে ভাল সমাজ গঢ়ি সন্মান লাভ কৰিব পাৰে সেইজনে হল সফল ব্যক্তি এই 7টা জয়ন্তী হলবা এই 7টা Kalau ucap mana tu? এতিয়া কি কয় বাবলৰ পৰ্ণকতে মাৰে ল কামৰ কথাৰে মানুহ দৌৰি যাব পৰা সময় আহিছে আজি এতিয়া কিয় তোমালোকে মহাভাৰত সকলোৱে কম বেছি পৰিমাণে জানা অৰ্জুন মহাভাৰতৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ আছিল আৰু অৰ্জুনৰ গুৰু কোন আছিল দ্ৰোণাচাৰ্য কিন্তু দ্ৰোণাচাৰ্য এগৰাকী পুতেক আছিল তেওঁ আছিল অশ্বত্থামা তোমালোকে নাম শুনিছা গতিকে দ্ৰোণাচাৰ্যৰ এটা তলে তলে মন আছিল মোৰ ল'ৰা অশ্বত্থামাহে শ্ৰেষ্ঠ ধনুৰ্ধৰ হ'ব লাগিব অৰ্জুনক মই অলপ হ'লেও কমকে শিকাম যাতে অৰ্জুনে মোৰ ল'ৰাটো হৰুৱাব নোৱাৰে সেই সময়তে চাৰ্কলৰ মানুহ আছিল তাৰমানে দ্ৰোণাচাৰ্যৰ চাৰ্কৰ পৰা নগৈ হ'ব পৰা নাছিল সেইকাৰণে তেওঁ এটা বুদ্ধি কৰিছিল অৰ্জুনে যাতে বেছিকৈ শিকিব নোৱাৰে তাৰ কাৰণে তেওঁ ৰান্ধনী ঘৰত গৈ পেলাই ৰান্ধনীবিলাকক কৈছিল যে তোমালোকে অৰ্জুনে যদি ৰাতি কেতিয়াবা ৰান্ধনী ঘৰত আহে তোমালোকে ভাত নিদিবা দেই অৰ্জুনক দিনৰ ভাগতে খাদ্য দিবা ৰাতি খাদ্য নিদিবা ৰান্ধনীবিলাকে বুজি পোৱা নাই কিয় কিছুদিন এদিন কিয় ধনুৰ্বিদ্যা তেওঁলোকে দিনটো প্ৰেক্টিচ কৰি পেলাই তেওঁলোকে আশ্ৰমলৈ আহিল তেতিয়া আশ্ৰমত ভাত ৰান্ধাই আছে গধূলি হৈছে কিন্তু কোনো নাই পাকঘৰত অৰ্জুনে মনে মনে তাৰ কাউৰী নাই কাৰণে নিজে সোমাই গৈ কেতিয়াই চব আঞ্জাবিলাক ধুনীয়াকে ভাত আঞ্জা কালেকশ্যন কৰি তেওঁ ভাত খাই দিলে তাৰপিছত অৰ্জুনে ভাবিলে মই যদি আন্ধাৰত কেতিয়াই এই যদি কেতিয়াই মই যদি ভাত খাব পাৰো মই যদি ৰাতিও মই ধনু প্ৰেক্টিচ কৰিব পাৰিম তাৰপিছত অৰ্জুনে ৰাতি ধনু প্ৰেক্টিচ কৰা কৰিলে অৰ্জুনে শব্দ শুনিও ধনু মাৰিব পৰা হ'ল নেদেখাকৈ ধনু মাৰিব পৰা হ'ল তেতিয়াতো দ্ৰোণাচাৰ্যই ভাবিলে যে অৰ্জুনে এই বুদ্ধিটো কৈ দি গ'লে মোৰ আৰু সেইবাবে পজিটিভিটিটোৰ মূল লক্ষ্যটো এইটোৱে হ'ব মূল কথাটো এইখিনিয়ে হ'ব যিখিনি আমাৰ জ্ঞানীসকলে কয় যে কেতিয়াবা কিছুমান নহ'বলগীয়া কাম হয় জীৱনত কেতিয়াবা ক'ৰবাত আমি পিছ পৰি ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত দক্ষিণ দেফেলীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তামোলপুৰ জিলা ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী আঞ্চলিক ছাত্ৰ সন্থা দক্ষিণ দেফেলীয়া আঞ্চলিক আৰু দক্ষিণ দেফেলীয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবেলিও দক্ষিণ দেফেলীয়া অঞ্চলৰ কৃতিমান শিক্ষাৰ্থীসকলক মাতি আনি আমি ৭২ গৰাকীকৈ কৃতিমান শিক্ষাৰ্থীক মাতি আনি আজি ইয়াত সম্বৰ্ধনা জনোৱা হৈছে আৰু তেখেতসকলে যেন ভৱিষ্যত দিনবোৰত এই সমাজখনৰ লগত তেওঁলোকে আগবাঢ়ি যায় অসমৰ ভৱিষ্যত বা তেওঁলোকৰ নিজৰ ভৱিষ্যত আগুৱাই নিব পাৰে এই উদ্দেশ্যৰে দক্ষিণ দেফেলীয়া আঞ্চলিক ছাত্ৰ সন্থাই সদৌ-অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত আজি সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰিছে আৰু এই অনুষ্ঠানত আমি সদৌ-অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কংকনজ্যোতি শৰ্মা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ অতিথি হিচাপে আৰু নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ উল্লুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মহেশ বৈশ্য ছাৰদেৱক আৰু অসম উন্নতি সভাৰ কেন্দ্ৰীয় সম্পাদক সোণেশ্বৰ কলিতাদেৱক আমি আমন্ত্ৰণ জনাইছোঁ আমন্ত্ৰিত অতিথি হিচাপে আৰু অসম উন্নতি সভা তামোলপুৰ জিলাৰ সন্মানীয় সভাপতি ৰুবুল দাস ডাঙৰীয়া উপস্থিত আছে আৰু জিলা ছাত্ৰ সন্থাৰ আমি গোটেইগৰাকী সভাপতি সম্পাদক সতীৰ্থসকল আটাই আমি ইয়াত উপস্থিত থাকি দক্ষিণ দেফেলীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ যে অভিনন্দন অনুষ্ঠানটো এই অভিনন্দন অনুষ্ঠানটো শুৱনি কৰাৰ কাৰণে আমি জিলাৰ আটাইবোৰ বিষয়ববীয়া ইয়াত অনুষ্ঠিত হয় দক্ষিণ দেফেলীয়া আঞ্চলিক ছাত্ৰ সন্থাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই কৃতিমান ছাত্ৰ ছাত্ৰীসকলে যেন ভৱিষ্যত দিনবোৰ আগুৱাই যায় তেখেতসকলে সমাজখন আগুৱাই নিব পাৰে এই আশাৰে দক্ষিণ দেফেলীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি অভিনন্দন অনুষ্ঠানটো আয়োজন কৰিছে।